नमस्कार, आप देख रहे हैं ओपन बुक भारत। पूर्व अल्फ नेता प्रणजी सखिया का विवादित बयान, महिलाओं को मरणास्त्र प्रशिक्षण और लाइसेंस देने की मांग। पूर्व अल्फ तथा शांति वार्ता में शामिल नेता प्रणजी सखिया ने एक बार फिर विवादग्रस्त बयान दिया। उन्होंने मृत्युशैया पर पड़ी मुदु मुद्रा डेका से गुवाहाटी मेडिकल कॉलेज अस्पताल जीएमसीएच में मुलाकात के बाद महिलाओं की सुरक्षा को लेकर सख्त रुख अपनाया। प्रणजी सखिया ने कहा, महिलाओं को मरणास्त्र घातक हथियारों का प्रशिक्षण दिया जाना चाहिए। उनकी सुरक्षा के लिए महिलाओं को मरणास्त्र लाइसेंस दिए जाने चाहिए। उन्होंने मुदु मुद्रा डेका और माधुर्य बर्मन हत्याकांड पर भी तीखी प्रतिक्रिया दी। सखिया का आरोप है कि आरोपी रोज अली अकेला नहीं है, इस हत्याकांड में और भी लोग शामिल हैं। उन्होंने कहा कि एक व्यक्ति अकेले इतनी क्रूरता नहीं कर सकता। मुदु मुद्रा के शरीर पर 5 बार घातक हमला किया गया। बाहरी चोटें तो दिख रही है, लेकिन एमआरआई रिपोर्ट आने के बाद ही अंदरूनी क्षति का पूरा पता चलेगा। सामाजिक बहिष्कार और सख्त कार्रवाई की मांग। पूर्व अल्फ नेता ने अपराधी परिवार के खिलाफ कड़ी कार्रवाई की मांग की। ऐसे अपराधी परिवार को समाज द्वारा बहिष्कृत किया जाना चाहिए, असम से बाहर खदेड़ दिया जाना चाहिए। असम सरकार को ऐसे परिवार की जमीन जायदाद बेचने पर रोक लगानी चाहिए। सखिया का सबसे विवादित बयान ये था कि मुस्लिमों के अनुसार ब्राह्मण लड़की से शादी करने पर 3 लाख रुपए मिलते हैं। उन्होंने आगे कहा कि हमारे हाथ खोलने चाहिए, अगर वो हमारा एक मारते हैं तो हमें उनके 6-7 मारने चाहिए। यह बयान असम में सांप्रदायिक तनाव और महिला सुरक्षा को लेकर चल रही बहस के बीच आया है। मुदु मुद्रा डेका पर एक क्रूर हमले ने पूरे राज्य में आक्रोश पैदा किया। एमआरआई तो हो गल डॉक्टरे लगत मैं जिखिनि कथा पातिले एमआरआई तो रिपोर्ट तो आहिबो, किन्तु माने 5 जगत माने डेगार मारिছে गति इंटरनेल और कि आछे हेतु আজি गधुलिए তেওঁলোকে আমাক কব তাই লগত কথা হৈছে। মই মাতিছিলো 2 দিন ৰেসপন্ড দিয়া নাই। ধন্যবাদ। বিভিন্ন সময়ত আচলতে এনেধৰণে শুনিবলৈ পোৱা যায় যে হিন্দুৰ ওপৰত অত্যাচাৰ হৈ থাকে অসমত, বিশেষকৈ নামনি অসমত। হিন্দুৰ ওপৰত অত্যাচাৰ হৈ আছে, কোনে কৰি আছে? মুছলমান সম্প্ৰদায়ৰ কিছু মানুহে কৈ আছে, আৰু যিখিনি মানে মেক্সিমাম য'তে যি নহওক, হিন্দুৱে হওক, মুছলমানে হওক বা কোচেই হওক, যোনেই নহওক, কোনোবা মহিলাৰ ওপৰত যদি কোনোবা এই ধৰণৰ অত্যাচাৰ কৰে, মহিলাক যদি ৰেচপেক্ট দিব নাজানে, সেই মানুহজনক সেই স্পটত শেষ কৰাই ভাল, আৰু বিচলে আনিবই নালাগে, স্পটতে শেষ কৰিব লাগে। কাৰণ মহিলাৰ সুৰক্ষাৰ কথা চৰকাৰে যিমান কৈছে, মহিলা সুৰক্ষা আইন কিবা কিবি বহুত হৈছে, দেখা পাইছোঁ যে সুৰক্ষাৰ নামত প্ৰশাসনে যিখিনি কৰিছে। আজি মই নলবাৰীৰ এছপিক মই ধন্যবাদ জনাইছোঁ, স্বাধীন এটা কাম কৰিছে, কিন্তু সেইটোৱে নহয়। কি কৰিছে? এই ছোৱালীজনী যোৱাৰ লগে লগে আমাৰ অটো গাড়ীবিলাকত এই জিপিএছটো লগাইছেনে নাই? ছোৱালীজনী ক'ত নামিব, কি হ'ল, এই জিপিএছটো লগাইছেনে নাই, চেক কৰিছেনে নাই? এম্বুলেঞ্চ এখন ইয়াৰ পৰা গৈছে, এম্বুলেঞ্চখন ডেড বডিয়ে গৈছেনে, বেলেগ কিবা ড্ৰাগছে গৈছে, তাত এই জিপিএছৰ ছিষ্টেমটো আছেনে নাই? জিএমচি নলবাৰীৰ পৰা গুৱাহাটীৰ পৰা বিভিন্ন জিলাৰ পৰা জিএমচিলৈ পেচেণ্ট এটা আহি প্ৰাইভেট হস্পিটেল সোমাইছে, ড্ৰাইভাৰজনে ক'ৰবাত কিবা মানে এটা ভাত্তা লৈছে নেকি প্ৰাইভেট হস্পিটেলৰ পৰা? এইবিলাক চেক কৰিব লাগে। তেতিয়াহে অলপ ষ্ট্ৰিক হ'ব লাগিব এইবোৰ ক্ষেত্ৰত। আৰু আপোনাক মই এটা কথা ক'লোঁ, আপুনি যিটো কথা কৈছে, মহিলাসকল মহিলা বুলি এনেই দুৰ্বলতা দেখাই থাকি লাভ নাই। দৰকাৰ হ'লে যিটো ফেচ কৰিছে সেইটোত ছাপোৰ্ট কৰক, আৰু আপোনালোকে আৰ্মছৰ এপ্লাই কৰক মহিলাসকলে। লাভ জেহাদৰ কথা ওলাইছে। অনুৰোধ কৰিম, সমাজখনে কি কৰে নকৰক, সেই মানুহঘৰক তাৰ পৰা এঘৰীয়া কৰিব লাগে, এটা মানে পঠাই দিব লাগে, যে এটা পানিছমেণ্ট, যে এনেকুৱা কাম কৰিলে যিকোনো সমাজে নহওক, যিকোনো ধৰ্মাৱলম্বীৰ মানুহে নহওক, এনেকুৱা সমাজত যদি অসমত এনেকুৱা হয়, তেতিয়াহ'লে ইয়াৰ অসমত স্থান নাই। সেই মানুহজনে তাৰ পৰা ওলাই গৈ ক'ৰবাত যদি মাটি বাৰী কিনিবলৈ কোনো দিব নোৱাৰিব। এই ধৰণৰ পদক্ষেপ এটা অসম চৰকাৰে লওক, বা আমি মানে দল সংগঠনৰ পৰা অনুৰোধ কৰিছিলোঁ এইকাৰণেই যে এই ধৰণৰ ঘটনাবিলাক মানে কোনো নিৰাপত্তা নাই, ছোৱালীৰ নিৰাপত্তা নাই, ল'ৰাৰ নিৰাপত্তা নাই। আজি আপোনালোকে এই ছোৱালীজনী নলবাৰী কিতাপ কিনিব যোৱা ছোৱালীজনী বা আলহী ঘৰত খাবলৈ যোৱা ছোৱালীজনী ঘৰলৈ আহি নাপায়, সুস্থ হৈ যোৱা ছোৱালীজনী মানে অসুস্থ হৈ আহিব লাগে, মৃত্যুবৰণ কৰিব লাগে। মই কৈছোঁ যে তেওঁলোকে, মই কাকো নকওঁ, এনেকুৱা ঘটনা যদি তেওঁলোকে যি সম্প্ৰদায় নহওক, কোনোবাই যদি এটা কৰে, আমাৰ হাত পাতবিলাক এতিয়া খুলিব লাগে, আমি খুলিব লাগে। মই একদম স্পষ্টতে এইটো কথা কৰাৰ কাৰণে যদি মোক কালি জেলতো খুৱাই বা ক'ৰবাত ভৰাই থৈ দিয়ে, মই কাকো ভয় নকৰোঁ। মই এটাই কথা কৈছোঁ যে আমি
এই গান্ধীৰ চৰিত্ৰত আমি থকা উচিত নহয়। এটা যদি মাৰে 6-7টা মাৰি দিব লাগে।